বন্ধুসকল আপোনালোকৰ চাহ খোৱা হ'লনে? সেয়া মই লাল চাহ বনাই ল'লোঁ, লগতে মই বনোৱা কেক, এয়া অৰিঅ' কেক বনালোঁ চাহৰ লগত খাবলৈ। এতিয়া খাই কৰি লওঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। এতিয়ালৈ আহিছোঁ, বাই বাই। বন্ধুসকল ভিডিঅ'টো আছিলে যোৱাকালিৰ, ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ। আৰু বন্ধুসকল ৰাতিপুৱা যিহেতু চিৰাগড় পাপাৰ অফিচ বন্ধ আছিলে, মানে অসম দিৱস বুলি ৰুটি নবনালোঁ, আজি জলপান খালোঁ। চিৰাগক মেগী অকণ বনাই দিলোঁ। আৰু চিৰাগৰ পাপা দুদিনৰ পৰা পকোৰা খাব বুলি কৈ আছিলে, মগু অলপ তিয়াই পেলাই পিচি কৰি ল'লোঁ। তাৰ মাজতে দেৱৰে ফোন কৰিলে, আজি আমি দুপৰীয়া সাঁজটো মানে শহুৰ ঘৰত খাবলৈ, আৰু আমি গুচি আহিলোঁ বেটাৰখিনি লৈ। ভাবিলোঁ ইয়াতে পকোৰা বনাম। আহি দেখিলোঁ মুৰ্গী ল'লে, একদম লোকেল মুৰ্গী, আৰু ভাবিলোঁ লোকেল মুৰ্গী আজি পাতলা ঝোল বনাম। আৰু বন্ধুসকল পকোৰাখিনি ইয়াতে ভাজিলোঁ, ভাজি কৰি চবেই চাহ তাহ খালোঁ। আৰু এতিয়া টিপটো কিন্তু চবৰে ছেকেণ্ড টিপ মানে চাহ খোৱাৰ, আৰু চবেই খাই কৰি ল'লোঁ। আৰু বন্ধুসকল ঘৰত জলকীয়া নাছিলে, বাৰীত জলকীয়াখিনি দেখি খুব লোভ লাগিছে, ভাবিলোঁ সোনকালে ছিঙি কৰি লওঁ। আৰু এয়া একদম ছিঙাৰ কাৰণে আহি গ'লোঁ। আৰু খুব মানে অলপ কমিছেও, কেইটামানহে আছে জলকীয়া, আগফালে পিছফালে মিলাই কৰি কেইটামান ছিঙি কৰি ল'লোঁ। আৰু মাজতে ঘৰত আনিছিলোঁ জলকীয়া বহুতখিনি, গছত কমি গ'ল। আৰু বন্ধুসকল আজি ভাবিলোঁ একদম পটাত পিচি পেলাই মাংস বনাম। আৰু পটাত পিচি পেলাই এনেকৈ মাংস খাবলৈ কোনে কোনে ভাল পায়, পিছা মছলা দি পেলাই মোক কমেণ্টত জনাবচোন। মই ইয়াত আহিলে কিন্তু পটাত পিচি পেলাই মানে মাংস বা যিকোনো মাছ মাংস এনেকৈ বনাবলৈ মানে চেষ্টা কৰোঁ। আৰু বন্ধুসকল শাহুৰ একদম লোহাৰ কেৰাহীত বহাই দিলোঁ। আৰু এতিয়া যিহেতু ঠাণ্ডা পৰিছে, জুইত বনাই পেলাই লোহাৰ কেৰাহীত মানে খাবলৈও ভাল লাগে। কিন্তু এতিয়া বনোৱা নাই, এতিয়া বাৰু গেছতে বনালোঁ। আৰু ঠাণ্ডা পৰিছে যেতিয়া জুইত বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। আৰু এতিয়া দুবিধ মাংস বহাই দিলোঁ, জ্বলা দিয়া নিদিয়া। আৰু জ্বলা নিদিয়াটো আগতে বনাই ল'লোঁ দেউতা আৰু চিৰাগৰ কাৰণে। আৰু বন্ধুসকল ওচৰৰ খুৰী এজনী মানে নিজৰ বাৰীৰ পালেং দিছিলে, তাৰে দি পেলাই অলপ দেখি লোভ লাগিলে, অলপ বনালোঁ। মাংসৰ লগত শাকটো নচলে, তথাপি মই বনালোঁ লোভতে, বেঙেনা অলপ দি পেলাই। আৰু বনালোঁ পোলাও। আৰু বন্ধুসকল এতিয়া মানে মোৰ বনোৱা কৰা কমপ্লিট হ'ল, এতিয়া চবেই খাই কৰি লওঁ। আৰু বন্ধুসকল আজি এফালে যাম, ক'ত যাম এইখিনি বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। ওচৰৰ মানে দেৱৰ এজনৰ বিয়াৰ কাৰণে একদম ওলাই মেলি ল'লোঁ। বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক এটা দিবা। আজিলৈ আহিছোঁ, বাই বাই।